নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 আবেদন কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত ডাঙৰ আপডেট আহি গ'ল। জুলাই 17ৰ পৰা 26,555 সিক্ৰেট আপডেট আপোনালোকৰ কাৰণে আহি গৈছে। সিক্ৰেট আপডেট কেতিয়াৰ পৰা এপ্লাই হ'ব, সো সকলোখিনি কথা আপোনালোকক জনাই আছো। A to Z ডিটেইলছ আপোনালোকে গম পাব পাৰিব। আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব, লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিওটো আৰম্ভ কৰো। দেখো পিছে ADR 2026 when Assam direct recruitment 3.0 ভ্যাকেন্সি এনাউন্স, মানে ADR 3.0 ভ্যাকেন্সি খিনি কেতিয়াৰ পৰা এনাউন্স কৰা হ'ব, কেতিয়াৰ পৰা এডভাৰটাইজমেন্ট আহিব বা কেতিয়াৰ পৰা এপ্লাই সমূহ হ'ব। তাৰপৰ যেটো সিক্ৰেট আপডেট আহিছে, এটা বহুত ডাঙৰ আপডেট আপোনালোকৰ কাৰণে ওলাই গ'ল, এপ্লাইড আহি গ'ল বুলি ক'ব পাৰে। সো সকলোখিনি কথা মই ডিটেইলছত আপোনালোকক জনাই দিয়া হ'ব। সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপাৰেচন কৰিব বিচাৰিছে, একেবাৰে সময় নাই, বৰ্তমান সময় আপোনালোকে একেবাৰে সময় নাই বুলি ক'ব পাৰে। তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে, যিটো কোৰ্সৰ দ্বাৰা যে আপোনালোকে পঢ়ে, ভালদৰে যে পঢ়ে, আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব। আৰু এইখিনি পঢ়িলে আপোনালোকে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স কৰা কথা নাই, সকলোখিনি আপোনালোকে ইয়াতে উপলব্ধ পাই যাব। আৰু এই যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হোৱাকৈ লিমিটেড টাইমৰ কাৰণে 50% অফাৰ চলি আছে। সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। কেনেকৈ বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278, এই যেটো হোৱাটছআপ নম্বৰ, তাত হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। সো এতিয়া মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছো, এই যেটো কোৰ্সটো দেখিব পাৰিছে 2026-27 বৰ্ষৰ যেটো নতুন এক্সাম প্যাটাৰ্ন, যেটো নতুন সিলেবাস, তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্স হয়। সো দেখিব পাৰিছে এজ ইয়ৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম। সো অল টপিকৰ A to Z এনালাইসিস পাব। পোনপ্ৰথমে আপোনালোকে অল যিমানখিনি সাবজেক্টৰ পৰা যিখিনি টপিকৰ পৰা কোৱেশ্চন আনসাৰ আহে, সকলোখিনি টপিকৰ আপোনালোকে কনসেপ্ট ওয়াইজত A to Z এনালাইসিস লাভ কৰিব পাৰিব। নেক্সট পাব 10,000 প্লাস কুৱেশ্চন উইথ এনসাৰ, 10,000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। সাবজেক্ট ওয়াইজত পাব, এটা সাবজেক্ট ওয়াইজত আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব। তাৰ পিছত আপোনালোকে লাভ কৰিব পাৰিব কি সাবজেক্ট পাব, সেইখিনি কথা জনাই দিব বিচাৰিছো। সোশ্যাল ষ্টাডি পাব, জেনাৰেল নলেজ পাব, জেনাৰেল নলেজৰ কথা কাৰেণ্ট এফেয়াৰ্স ইনক্লুডিং আছে। আৰু সোশ্যাল ষ্টাডি ক্ষেত্ৰত যিমানখিনি সাবজেক্ট, যিমানখিনি টপিক সোমাই গোটেইখিনি কভাৰ হৈ আছে। তাৰ পিছত আপোনালোকে মেথমেটিক্স পাব, মেথমেটিক্সৰ ক্ষেত্ৰত শৰ্টকাট হওক, কনসেপ্ট পাব, ৰিজনিং পাব, ক্ৰিটিকেল থিংকিং সকলোখিনি পাব, ইংলিশ গ্ৰামাৰ পাব। লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ ইয়াত পাব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন পেপাৰো পাব উইথ এনসাৰ শিটৰ সৈতে। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে উপলব্ধ আছে। সো সোনকালে গৈ বাই কৰি লওক কোৰ্সটো, যেহেতু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়, 50% চলি আছে। সো সোনকালে আমাৰ হোৱাটছআপ নম্বৰত মেছেজ কৰি আপোনালোকে কোৰ্সটো বাই কৰি ল'ব পাৰে। সো এতিয়া মেইন ভিডিওলৈ মই আপোনালোকক জনাইছো যে ADR 3.0 এপ্লাই ডেটৰ ওপৰত এটা ডাঙৰ আপডেট আহিছে। সো আপডেট হৈছে কেতিয়াৰ পৰা এপ্লাই হ'ব, তাৰ পৰা এটা সিক্ৰেট আপডেট আহিছে। সো মই এপ্লাই ডেটটো সবিশেষ আপোনালোকক জনাই দিম। সো ভিডিওটো শেষলৈকে চাব। তাৰ আগতে মই আপোনালোকক ADR 3.0 ওপৰত অলপমান ডিটেইলছ জনাই ল'ব বিচাৰিছো, তাৰ পিছত মই সকলোখিনি কথা আপোনালোকক জনাই আছো। সো বিশেষকৈ আপোনালোকে দেখিব পাৰিছে ADR কথা যে মই আপোনালোকক ক'বলৈ যাওঁ, ADR মানে হৈছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট। সো বহুতে কোৱেশ্চন সোধে বা বহুতে কমেন্ট কৰে যে ADR বিষয়ে তেওঁলোকে নেজানে। সো মই জনাই ল'ব বিচাৰিছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ আন্ডাৰত হয়। আৰু ইয়াত আপোনালোকে বিশেষকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সি সমূহ দেখিবলৈ পাব। গ্ৰেড 3 দেখিবলৈ পাব, গ্ৰেড 4 দেখিবলৈ পাব। আৰু টোটেল ভ্যাকেন্সি আপোনালোকে যেটো 17 জুনত তেওঁলোকৰ ফালৰ পৰা SIT ফালৰ পৰা ৰিপৰ্টটো SITক সাবমিট কৰা হৈ গৈছে ডিপাৰ্টমেন্ট ওয়াইজত। তাৰ আন্ডাৰত প্ৰায় টোটেল আপোনালোকৰ ভ্যাকেন্সি 26ৰ পৰা 35,000 মান আপোনালোকে ভ্যাকেন্সি এইবাৰ দেখিবলৈ পাব। আৰু যিখিনি ভ্যাকেন্সি দেখিবলৈ পাব সেইখিনি আপোনালোকে প্ৰায়টো 70-80,000 ভ্যাকেন্সি অহাৰ সম্ভাৱনা আছে। কিন্তু বৰ্তমান সময়ত যেটো দুটা টাৰ্মত ভাগ কৰিব, প্ৰথম যেটো টাৰ্ম হয় সেইটো টাৰ্মত প্ৰায় 26ৰ পৰা 35,000 ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়াই পাৰিব, নাইবা যে 10 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে নাইবা গ্ৰেজুৱেচন পাছ কৰিছে তেতিয়াও পাৰিব। যেহেতু প্ৰতিটো আপোনালোকৰ কোৱালিফিকেশন বা ধৰি লওক অনুযায়ী বা পদসমূহ অনুযায়ী যেটো বেলেগ বেলেগ হয়। বিশেষকৈ 8 পাছৰ কাৰণে আপোনালোকে বা 10 পাছ বা 12 পাছৰ কাৰণে গ্ৰেড 4 লেভেলৰ ভ্যাকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। আৰু গ্ৰেড 3 ক্ষেত্ৰত আবেদন কৰিবৰ কাৰণে 12 পাছ নাইবা ডিগ্ৰী পাছ কৰিব লাগিব। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত 10 পাছৰ লগত LMB লাইসেন্স হ'লে পাৰিব। সো ইয়াৰ ভ্যাকেন্সি ডিস্ট্ৰিবিউশনখিনি আপোনালোকে নিশ্চয় দেখিবলৈ পালে। আমাৰ ভ্যাকেন্সি এবাৰ কিমান হয় এবাৰ সেইখিনি কথা আপোনালোকক জনাই
দিলো সো এতিয়ালৈ বয়সৰ সময়সীমা কিমান বিচাৰে সো বয়সৰ সময়সীমা ইয়াত সিম্পলকে ক'বলৈ গ'লে 18 পৰা 40 বছৰৰ ভিতৰত ইয়াত বয়সৰ সময়সীমা বিচাৰে লগতে আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে এছচি এছটি হয় তেন্তে 5 বছৰকৈ পাব মানে 18 পৰা 45 বছৰলৈকে পাৰিব ওবিসি হলে 3 বছৰকৈ পাব 18 পৰা 43 বছৰলৈকে পাৰিব আৰু পিডব্লিউডি হলে 10 বছৰ পাব 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব সো এতিয়ালৈ মেইন পইণ্টলৈ মই আপোনালোকক কৈছো যে এডিআৰ 3.0 যেটো এপ্লাই দিয়ে তাৰ পৰা সিক্ৰেট আপডেট আহিছে বা কেতিয়াৰ পৰা এপ্লাই হ'ব তাৰ পৰা ডাঙৰ আপডেট আহিছে সো মই যে কথাখিনি ক'বলৈ যাওঁ পোনপ্ৰথমে কথা ক'বলৈ গ'লে এডিআৰ ওপৰত বা অসমৰ যিমানখিনি আপকামিং 2 লাখ চাকৰি আহিবলগীয়া আছে তাৰ পৰা এখন টাস্ক ফোৰ্স বা এসআইটি কমিটি গঠন কৰা হৈছে যাৰ আন্ডাৰত অসমৰ যিমানখিনি ডিপাৰ্টমেন্টত খালী পদ আছে আৰু লগতে কিমানখিনি খালী পদ হ'ব পাৰে তাৰ পৰা এখন আপোনালোকৰ কমিটি গঠন কৰি প্ৰতিটো ডিপাৰ্টমেন্ট বা প্ৰতিটো বিভাগৰ অফিচলৈ এখন নোটিছ জাৰি কৰিছে আৰু সেই নোটিছৰ ৰিপৰ্ট দিবলৈ তেওঁলোকক কোৱা হৈছে সেই ৰিপৰ্টটো 17 জুন তাৰিখে অলৰেডি এসআইটি বা টাস্ক ফোৰ্সত পৰি গ'ল তাৰ ওপৰত ডিপেন্ড কৰি অহা জুলাই মাহৰ 6 তাৰিখে অসম চৰকাৰৰ যিখন নতুন বাজেট অধিৱেশন হ'বলৈ গৈ আছে সো বাজেট অধিৱেশনৰ পিছতে প্ৰায় এসপ্তাহ 10 দিনৰ ভিতৰত সো 6 তাৰিখৰ পৰা যে আপোনালোকে এসপ্তাহ 10 দিন ধৰে মেক্সিমাম 17 তাৰিখৰ ভিতৰত আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিবলৈ গৈ আছে এডিআৰ 3.0 পোনপ্ৰথমে এডিআৰ ফালৰ পৰা নটিফিকেশন ৰিলিজ কৰিব আৰু টিচাৰৰ সকলৰে সো এডিআৰ নটিফিকেশন অতি সোনকালে মানে জুলাই মাহৰ 17 তাৰিখৰ ভিতৰত আপোনালোকে নটিফিকেশন সমূহ আহিবলৈ আপোনালোকৰ গৈ আছে সো আপোনালোকৰ সময় একেবাৰে নাই এই সময়কণে আপোনালোকে সৎ ব্যৱহাৰ কৰক কাৰণ নটিফিকেশন অহাৰ পাছত যদি আপোনালোকে পঢ়িবলৈ থাকে কিয়নো আপোনালোকে সিলেকশন পাবলৈ বহু দূৰতে থাকি যাব কাৰণ নটিফিকেশন আহিলেতো সকলোৱে পঢ়িব সো এতিয়াৰ পৰা আপোনালোকে যিসকলে পঢ়িব তেওঁলোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব সো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰিবৰ কাৰণে সকলোখিনি নোটছৰ পৰা আদি কৰি সকলোখিনি পাবৰ কাৰণে আমাৰ টিমৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে এটো আপোনালোকৰ টিমৰ WhatsApp নম্বৰ WhatsAppত মেছেজ কৰিলে সকলোখিনি পাই যাব সো আজি ভিডিও ইমানে